নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইন আছামলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কি টপিক মই আলোচনা কৰিম মেইনলি কোলবাৰ্গ থিয়ৰী অফ মৰেল ডেভেলপমেণ্ট। আপোনালোকে জানে সকলোকে নিশ্চয় যে আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট আহি আছে হয়তো সোনকালে, যিটোৰ এডভাৰটাইজ হয়তো আমাৰ এই দুৰ্গা পূজাৰ পিছতে আমাৰ এডভাৰটাইজমেণ্টটো ওলাই যাব, যিটো য'ত গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পষ্ট থাকিব। তাৰ লগতে যি আপকামিং আমাৰ স্পেচিয়েল টেট বড়োলেণ্ড এৰিয়াত BTC এৰিয়াত য'ত PGT আৰু TGT টিচাৰৰ বাবে GT টিচাৰৰ বাবে ভেকেঞ্চি ওলাই গৈছিলে আৰু তাৰ পে'মেণ্ট অলৰেডি হৈ গ'ল। তাৰো এক্সামটো যিহেতু আহি আছে আৰু তাৰ চিলেবাছখনো ছেম একেই হয়, যিটো আমাৰ অসমৰ টেট কাম ৰিক্ৰুটমেণ্টৰ চিলেবাছ, য'ত 50 নম্বৰ CDP, 50 নম্বৰ আপোনাৰ আছাম এণ্ড ইটছ পিপুল আৰু 30 নম্বৰ আপোনাৰ ইংলিছ, 10 নম্বৰ জেনেৰেল নলেজ। তো এই চিলেবাছটোৰ ওপৰতে বেছ কৰি যিহেতু আহিব এবাৰ, তো সেইকাৰণে আমি তাৰ লগত সংগতি ৰাখি আমি এই ক্লাছটো আৰম্ভ কৰিছোঁ। আৰু এই চিৰিজটো প্ৰথম মই মেক্সিমাম টিচিং শিকাইছিলোঁ আপোনালোকক জানে। তাৰপিছত আজিৰ আমাৰ এই কোলবাৰ্গ থিয়ৰী অফ মৰেল ডেভেলপমেণ্ট বৰ্তমান এইটো 3 নম্বৰ ক্লাছ। আৰু ইয়াৰ আগত আমি আপোনালোকক পঢ়াইছিলোঁ থৰ্নডিকৰ ট্ৰায়েল এণ্ড এৰৰ সূত্ৰ আমি পঢ়াইছিলোঁ ছেকেণ্ড ক্লাছত। যদি আপোনালোকে চোৱা নাই সেই মেক্সিমাম টিচিং আৰু থৰ্নডিকৰ সেই সূত্ৰ ট্ৰায়েল এণ্ড এৰৰ এই আপোনালোকে চাই ল'ব আমাৰ ভিডিঅ' য'ত আমাৰ ভিডিঅ' বক্সটো আছে, তাত আপোনালোকে এই বিষয়ে পাই যাব। প্লে'লিষ্ট এতিয়ালৈকে বনোৱা নাই, যেতিয়া ভিডিঅ' কমপ্লিট হ'ব প্লে'লিষ্ট বনাই দিম। এতিয়া ভিডিঅ'বিলাক দি আছোঁ, আপোনালোকে চাই যাব, নোট ডাউন কৰি যাব। তো ইয়াত সম্পূৰ্ণ আমাৰ যিটো PPT হ'ব ইংলিছ মিডিয়ামত, তাৰ লগতে মই আপোনালোকক অসমীয়াত বুজাব চেষ্টা কৰিম, অসমীয়াত বুজাব মই ট্ৰাই কৰিম, যাতে আমাৰ সেই অসমীয়া যুৱক যুৱতীৰ বাবে বহুত সুবিধাজনক হৈ পৰে ভিডিঅ'টো। তো যি নহওক, এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ ক্লাছটো। তো মৰেল ডেভেলপমেণ্ট মানেনো কি? মৰেল ডেভেলপমেণ্ট বুলি কি বুজায়? কোনটো ৰাইট ৱে, কোনটো ৰং ৱে? ইয়াত আপোনালোকক বুজাইছে এইটো কথাই যে কোনটো বস্তু ৰাইট বা কোনটো বস্তু ৰং, সেইটো ডিচিশ্যন কৰাটোৱে আমাৰ মৰেলিটি বুলি কোৱা হয়। যে আমি কনফিউজ হওঁ কেতিয়াবা যে কোনটো ৰং, কোনটো কাম কৰিলে মই ৰং হ'ম বা কোনটো কাম কৰিলে মই ৰাইট হ'ম বা কোনটো ডিচিশ্যন ল'লে মই লাভ হ'ব। এই সম্পূৰ্ণ ডিপেণ্ড কৰে আপোনালোকৰ মৰেলিটি থিংকিঙৰ ওপৰত, অৰ্থাৎ মৰেলিটি ডেভেলপমেণ্টৰ ওপৰত। Moral development is the gradual development of an individual concept of right or wrong. এটা গ্ৰেজুৱেল, এটা তাৰমানে আপোনাৰ ছিষ্টেমেটিকেলি এই মৰেল ডেভেলপমেণ্টটো চলি থাকে। আপুনি সৰু অৱস্থাত যিখিনি আপোনালোকৰ মৰেল ডেভেলপমেণ্ট হৈছিল, এতিয়া কিন্তু আপোনাৰ 30 বা 28 বছৰ বয়সত মেচুৰিটি লেভেল এটা পাৰ কৰিছে, বা আপুনি এটা ডিচাইড কৰিব পৰা হৈছে যে কোনটো ৰাইট বা কোনটো ৰং, বা কোনটো কনচিয়াছ, ৰিলিজিয়াছ ভেলু, ছ'চিয়েল এটিটিউড এণ্ড চাৰ্টেন বিহেভিয়াৰ ইয়াৰ আছেনে নাই। ইয়াৰ মাজত আপুনি ৰং ৰাইট আপুনি বিচাৰ কৰিব সক্ষম হৈছে। আৰু ইয়াৰ এটা এক্সাম্পল কোলবাৰ্গে দিছিল হেন্স ডিলেমা। এই কোলবাৰ্গ মৰেল ডেভেলপমেণ্ট থিয়ৰীক আমি হেন্স ডিলেমা বুলিও আমি জানো, কিয়নো ইয়াত এটা কথা আছে। আপোনালোকে এই বিষয়টো আপোনালোকে গম পাব, ইয়াৰ ওপৰত মই ডিছকাছ কৰিম। তো তাৰ আগতে কোলবাৰ্গৰ থিয়ৰীৰ বিষয়ে কিছু তথ্য আমি ইয়াত পঢ়ি লওঁ। This theory is a state theory. In other words, everyone goes through the stages sequentially without skipping any stage. এওঁ যিটো থিয়ৰী দিছে, ইয়াৰ লেভেল আছে 3টা আৰু ষ্টেজ আছে 6টা। তো ইয়াৰ প্ৰত্যেকটা ষ্টেজে ছিকুৱেঞ্চিয়েলি আগবাঢ়ি গৈছে, ইয়াত কোনো এটা ষ্টেজ স্কিপ কৰি আপুনি এৰাই চলিব নোৱাৰে। However, movement through the stages are not natural. That is, people do not automatically move from one stage to the next as they measure. In stage development, movement occurs when a person notices inadequacies in his or her present way of coping with a given moral dilemma. তো ইয়াত আপোনালোকক এইটোৱে কৈছে যে আপোনালোকে কোনো এটা ষ্টেজ আপোনালোকে এটা ষ্টেজৰ পৰা আন এটালৈকে অট'মেটিকেলি আপোনালোকে মুভ ওৱান ষ্টেজ টু দ্য নেক্সট ষ্টেজ আপোনালোকে
যাব নোৱাৰে অটোমেটিক্যালি do not automatically move from one stage to the next stage as they mature in stage development movement occurs when a person notices inadequacies in his or her parents way of coping and with a given moral dilemma অৰ্থাৎ যেতিয়া moral dilemma মানে আপোনালোকে বুজা নাই হয়তো মই কৈ আছো যত আপোনাক কনফিউজ হোৱা বুজাইছে যে কোনটো ৰাইট ডিসিশন ললে ভাল হ'ব বা কোনটো ৰং ডিসিশন হেতু আপোনালোকে কনফিউজ হোৱাটোকে moral dilemma বুলি কোৱা হয় according to stage theory people cannot understand moral reasoning more than one stage ahead of their own for example a person in stage 1 can understand stage 2 reasoning but nothing beyond that ইয়াত এটো কথা কৈছে যদি আপোনালোকে ষ্টেজৰ যি পাম আমি এই ষ্টেজৰ যদি আপোনালোকে ষ্টেজ 1 টো বুজি নাপায় বা তাৰ লগত আপোনালোকে যদি ৰিলেট নকৰে ষ্টেজ 2 পৰ্যায়ত তেতিয়াহলে আপোনালোকে বুজি নাপাব বস্তুটো nothing beyond that তো তেতিয়া আপোনালোকে কোনো ধৰণৰ ইয়াত উঠাই নাপাব তাৰ মানে কি এই যে morality development এই ডেভেলপমেন্টটো হয় এটা ষ্টেজৰ পৰা আন এটা ষ্টেজৰ লগত লিংক হৈ থাকে বা আমি কোনটো কেনেকুৱা ধৰণে আমি আগবাঢ়ি যাব পাৰিম এটা ৰাইট ওয়েত এই বিষয়বস্তুটো এই moral developmentৰ প্ৰত্যেকটা ষ্টেজতে আপোনালোকে এই বিষয় পাব তো কলবাৰ্গৰ 6টা ষ্টেজ আছিল আৰু লেভেল আছিল 3টা এই যিকিটা প্ৰি কনভেনচনাল moral development কনভেনচনাল moral development পোস্ট কনভেনচনাল moral development এই তিনিটাকে কোৱা হয় লেভেল বুলি আৰু ষ্টেজ কেইটাটো ইয়াত আপোনালোক ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 ষ্টেজ 4 ষ্টেজ 5 ষ্টেজ 6 বুলি দিয়া আছে কিন্তু ইয়াৰ প্ৰত্যেকটা ষ্টেজৰে বা স্তৰৰে নাম এটা একোটা আপোনালোকে পাব আৰু সেই ডেফিনেশনটোৰ পৰা আপোনালোকে বুজিব পাৰিব যে কলবাৰ্গৰনো 6টা ষ্টেজৰ বিষয়নো কি জানো আমি তো নেক্সট আপোনালোকক লেভেল 1 যেটো প্ৰি কনভেনচনাল মৰালিটি যেটো বাৰ্থৰ পৰা 9 বছৰ বয়সলৈকে ইয়াত টাইম পিৰিয়ডটো ধৰা আছে যদিও আমি কিছুমান কিতাপত বা কিছুমান আমি নোটছত 3 পৰা 7 বছৰলৈকে পাম আৰু ইয়াত আপোনালোকৰ প্ৰথম যেটো ষ্টেজ অবিডেন্স এণ্ড পানিশমেন্ট তো তাৰ বিষয়ে আপোনালোকে ইয়াত কিছু কথা কৈ দিছে তো এইটো মই যদি আপোনালোকক থুলমূল কৰি বুজাব যাও যে যেতিয়া এটা শিশুক ধৰক মই চকু ঠিয়া কৰি উঠিলো বা তেও মানে কিবা এটা বস্তু তো লাৰিব নলগা বস্তু এটা তেও টাচ কৰিলে খাব নলগা বস্তু এটা খাই দিলে তো তাৰ ফলত তেও যদি মই চকু ঠিয়া কৰি উঠো বা কিবা এটা ধমকি দিও তেতিয়া তেও অটোমেটিক্যালি গম পাব যে মই যদি এই কামটো নেক্সট টাইম কৰো মই আৰু গালি খাম বা এই কামটো যদি মই আকৌ ৰিপিটেডলি মই আগবঢ়াই চলো তেতিয়ালে হয়তো মোক মাৰুতাই মোক ভাল পাব যেহেতু মোক মাৰুতাই অলৰেডি মোক ইয়াৰ বিষয়ে গুণ গাইছিল বা এই বিষয়ে মোক এটা ভাল স্মাইল এটা দিছিল বা তেও ভাল ৰিঅ্যাকচন এটা দিছিল এটোই বুজাইছে যে অবিডেন্স এণ্ড পানিশমেন্ট মানে আপোনালোকক যদি আপুনি ধৰক আজি এটা কিবা শিক্ষা এটা দিছে যে পানিশমেন্ট কিবা এটা দিছে ধৰক হেই নেক্সট হেই ভুলটো হেই চিলড্ৰেন গৰাকে বা ষ্টুডেন্ট গৰাকে বা শিশু গৰাকে নেক্সট হেই ভুলটো নকৰিব কাৰণ যেতিয়া তেওঁ মনত পৰিব হেই পানিশমেন্টৰ কথা তো ইয়াত হেই অবিডেন্স এণ্ড পানিশমেন্টটো আপোনালোকক তেনেদৰে বুজাইছে স্পেশালি কমন ইন ইয়ং চিলড্ৰেনৰ ক্ষেত্ৰত দেখা যায় যিবিলাক শিশুৰ কথাই মই কৈছো এইকাৰণে এক্সাম্পলত but adults are capable of expressing this type of reasoning at this stage children see rule as fixed and absolute obey rules in order to avoid punishment মানে rules follow কৰিব তেওঁলোকে পানিশমেন্টৰ পৰা বচাৰ বাবে যে পানিশমেন্ট নিব নহলে মানুহে সেইকাৰণে মই rules বিলাক ফলো কৰিম যাতে বিপদত নপৰে তো শিশুসকলে তেনেকুৱা ধৰণৰ কৰে determines a sense of right and wrong by what is punished and what is not punished determine কৰিব যে কোনটো কাম কৰিলে মই পানিশ খাম বা কোনটো কাম নকৰিলে মই পানিশ নাখাও তো সেই বস্তুটো তেওঁলোকে ডিটাৰমাইন কৰিব পাৰিব obeys superior authority and allows that authority to make the rules and especially if that authority has the power to inflict pain তো ইয়াত আপোনালোকক এইটো বিষয় দিছে যে আমি যি superior authority আছে বা authority যোনে authority মানে
ৰুলছবিলাক বনায় তেওঁলোকক আমি মানি চলিব লাগিব অবে মিনছ কি মানি চলিব লাগিব স্পেচিয়েলি ইট ডেট অথৰিটি হেজ দ্য পাৱাৰ টু ইমপ্লিমেণ্ট এই বস্তুটো আপোনালোকক বুজাই দিছে is responsive to rules that will affect his her physical well-being next আপোনালোকক দিয়া আছে stage 2 যেটো আপোনালোকক ইয়াত naively egotistical বুলি আপোনালোকক ইয়াত দিয়া আছে যদি ইয়াৰ নামটো হল individualism and exchange or personal reward orientation that means মই আপোনালোকক বুজাই দিছো যে simple ভাষাত মই এটা এক্সাম্পল দিছো যে my attitude will always be based on how you treat me অৰ্থাৎ ইগোৰ কথা আহিছে আপোনালোকে গমে পাইছে যে আপোনালোকে মোক যেটো ব্যৱহাৰ কৰিব মই আপোনালোকক তেনেকুৱা ধৰণৰে ব্যৱহাৰ কৰিম মানে এটা ইগো থকা যেন ফিলটো পাইছিল নাই মোৰ কথাখিনি এই বস্তুটো আপোনালোকে তেনেকৈ মনত ৰাখিব যে তুমি যেটো মোৰ প্ৰতি যেটো ব্যৱহাৰ কৰিছা বা তুমি যেটো মোক মানে কামটো যেনেদৰে কৰি দিছা মই তোমাক তেনেদৰে কৰি দিম বা তোমাক মই তেনেকৈ কথা কম এটো হল naively egotistical is motivated by vengeance or an eye for an eye philosophy is self-absorbed while assuming that she is generous believe in equal sharing in that everyone gets the same regardless of need এই আপুনি এইখিনি পঢ়িছলে ধুনীয়াকৈ বুজিয়ে পাব ষ্টেজ 2 টো আৰু এই দুটা ষ্টেজকে লক কৰি আমি ডিস্ট্ৰিবিউটিভ ৰিয়েলিজম বুলি ক'ব পাৰোঁ ডিস্ট্ৰিবিউট কোৱা মানে আপোনালোকে জানে যে ভাগ বতৰা কৰি দিয়া মানে প্ৰথম আমাৰ ষ্টাৰ্টিং এই দুটা ষ্টেজৰ পৰা হ'ব যত 0 to 9 ইয়াৰ্ছলৈকে চলে তো ডিস্ট্ৰিবিউট হৈ পৰে ৰিয়েলিজমটো তো সেইটো কথা ইয়াত বুজাইছে Next level 2 conventional morality অৰ্থাৎ এটো 10 বছৰৰ পৰা 15 বছৰলৈকে ধৰা আছে যত আপোনালোকক স্টেজ 3 and stage 4 দিয়া আছে যত গুড বয় গুড গার্ল ওৰিয়েন্টেশন অৰ্থাৎ ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ বুলি যদি আমি ক'ব পাৰো এইটো এটা হয় ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ বুলিও কোৱা হয় কিছুমানত আৰু কিছুমান গুড বয় এণ্ড গুড গার্ল ওৰিয়েন্টেশন This stage of moral development is focused on living up to social expectation and roles. There is an emphasis on conformity, being nice, and consideration of how choice influence relationships. So, ইয়াত প্ৰথমটো আপোনালোকক good boy and good girl orientation যে আমি চাওক যেতিয়া আমি বাচ্চা এটা ধৰক ভাত খাব দিছো বা বাচ্চাটো ভাত খাব খোজা নাই কিন্তু তাক ভাত খাব মই মৰম কৰি জনাইছো তুমি খোৱা ভাল ল'ৰা ভাল ছোৱালী তেতিয়া চাব অটোমেটিক্যালি এটা উৎসাহ হ'ব বা এটেনশন দিব এই বিষয়বস্তুটো এই ষ্টুডেন্ট গৰাকী তেও ষ্টুডেন্ট মানে শিশু গৰাকী তেও খাবলৈ ট্ৰাই কৰিব কাৰণ তেওঁক মই ভাল ল'ৰা বুলি কৈছো যদি খোৱা তোমাক মই ভাল ল'ৰা বুলি ক'ম তাৰ মানে কি হৈছে যে এটা ৰিৱাৰ্ড পাইছে যে এটা ভাল এটা মোক মন্তব্য কৰিছে পেৰেন্টছে গতিকে মই ভাতখিনি খাই দিম বা মোক কৈছে যে শিক্ষকে কৈছে যে তুমি যদি এইখিনি হোমৱৰ্ক কৰা তোমাক মই গুড বয় বুলি ক'ম বা গুড গাৰ্ল বুলি ক'ম আৰু যদি নকৰা তেতিয়াহ'লে নকওঁ তেতিয়া কি হ'ব নেক্সট দিনা সেই ষ্টুডেন্ট গৰাকীয়ে সেই শিক্ষকৰ পৰা গুড বয় বা গুড গাৰ্ল সেই নেমটো পোৱাৰ বাবে বা সেই নামটো তেওঁলোকে শুনাৰ বাবে এবাৰ হলো তেওঁলোকে সেই হোমৱৰ্কখিনি বা শিক্ষকে কৰিব দিয়া বিষয়বস্তুখিনি তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে লয় তেওঁলোকে কাম কৰি যাব আৰু এইটো হ'ল ষ্টেজ 3 মানে যেটো আমাৰ গুড বয় গুড গাৰ্ল ওৰিয়েন্টেশন অৰ ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ সেই ইন্টাৰপাৰ্সনাল ৰিলেশনশিপটোৰ কথা ইয়াত বুজাইছে finds peer approval for very important feels that intention are as important as deeds and expect others to expect intentions or promises in place of deeds এখানে আপোনালোকে চালে গম পাব এই পইণ্টটা তো মই ধুনীয়াকৈ বুজাই দিছো গুড বয় নে গুড গাৰ্ল ওৰিয়েন্টেশন কি হয় তাৰপিছত আছে ল এণ্ড সোশিয়েল অৰ্ডাৰ অৰ্থাৎ মেইনটেইনিং দ্য সোশিয়েল অৰ্ডাৰ আমি যেতিয়া ধৰক সময় গৈ থাকিব তাৰ লগতে আমাৰ মৰেলিটিও ডেভেলপমেন্ট হৈ থাকিব তো তেতিয়া আমি কি হ'ব আমি কিছুমান ল শিকিব পাম বা আমি ধৰক এটা এক্সাম্পল দি মই বুজাইছো যে যদি আমি ধৰক ভালদৰে কিতাপ নপঢ়ো বা আমি যদি
ভাল সৎ কামত যদি আমি নালাগো, যদি আমি বেয়া পথত যদি আমি আগুৱাই যাওঁ, তেতিয়াহ'লে কি হ'ব, সমাজত আমি স্থান নাপাম, বা আমি যদি কিছুমান ক্ৰাইম কৰোঁ তেতিয়াহ'লে আমাক পুলিচে জেলত ভৰাই থৈ দিব। তো এইবিলাক বা কোৰ্ট কাছাৰীবিলাক আমি দৌৰিব লাগিব। তো এইবিলাক সম্পূৰ্ণ ল আৰু অৰ্ডাৰ তেওঁলোকে শিশুসকলে সৰুৰ পৰা ডাঙৰ হোৱাৰ সময়ত তেওঁলোকে প্ৰতিটো ষ্টেজত এই বিষয়বস্তুবোৰ তেওঁলোকে জানি থাকে, যে ডাঙৰক বেয়া কথা নক'বা, তোমালোকে বেয়া বস্তু নাচাবা। যদি গান্ধীজীৰ আমাৰ ৰুলছ আছিল যে বেয়া কথা নুশুনিবা, বেয়া কথা নক'বা, বেয়া বস্তু নাচাবা, তো সেই বিষয়বস্তুখিনি সেই ল এণ্ড অৰ্ডাৰ বা সেই যি আমাৰ নিয়ম নীতি কানুনবিলাক সেইসমূহ তেওঁলোকে ছ'চিয়েল অৰ্ডাৰত মানে মেইনটেইনিং কৰাৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি মেইনটেইন কৰি চলি ফুৰে, যাতে তেওঁলোকে কোনো ধৰণৰ বিপদত নপৰে, বা তেওঁলোকৰ সেই মৰেল যিটো ডেভেলপমেণ্ট সেইটো মৰেলিটি ডেভেলপমেণ্টৰ লগতে জড়িত হৈ পৰে। সেই ল এণ্ড অৰ্ডাৰৰ সেই ষ্টেজ 4 যিটো আমি পাইছোঁ তাৰ লগতে সংগতি ৰখা হয়। অৰ্থাৎ ইয়াক মেইনটেইনিং দ্য ছ'চিয়েল অৰ্ডাৰ বুলিও ক'ব পাৰি, বা আমি ল এণ্ড ছ'চিয়েল অৰ্ডাৰ বুলিও ক'ব পাৰোঁ। At this stage of moral development, people begins to consider society as a whole when making judgment. The focus is on maintaining law and order by following the rules, doing one's duty and respecting authority. তো বুজিছে আপোনালোকে এই বিষয়টো। তো নেক্সট আমি এতিয়া পঢ়িম আমাৰ যিটো 3 নম্বৰ আছিল, যে 3 নম্বৰটো হ'ল প্ৰি কনভেনশ্যনেল মৰেলিটি, যিটো 16+, কিন্তু আপোনালোকে যদি চাই কনভেনশ্যনেল লেভেলটো 8 to 13 ইয়াৰ্ছলৈকে আছিল, আৰু পষ্ট কনভেনশ্যনেলটো 18+ ইয়াৰ্ছলৈকে মানে আমি আন মাধ্যমত পাবলৈ সক্ষম হৈছোঁ। হ'লেও 16+ও যদি থাকে সেইটো হ'ব ৰাইট এনচাৰ। তো ষ্টেজ 5টো আছে আমাৰ লিগেলিষ্টিক ছ'চিয়েল কণ্ট্ৰেক্ট, অৰ্থাৎ ছ'চিয়েল কণ্ট্ৰেক্ট অৰ ইণ্ডিভিজুৱেল ৰাইট। তো এতিয়া আমি লাহে লাহে কি হ'ব, যেতিয়া আমাৰ বয়স গৈ থাকিব তেতিয়ালৈকে আমি এই ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনসমূহ বা আমি ছ'চিয়েলাইজেশ্যনৰ প্ৰচেছসমূহ আমি ধুনীয়াকৈ বুজি পাম, বা আমাৰ মৰেলিটিৰ বিকাশ হ'ব। তাৰ লগত সংগতি ৰাখি আমি কামসমূহ, ধৰক যিসমূহ আমি দৈনন্দিন জীৱনত আমি কাম কাজবিলাক কৰি চলি থাকিম বা যাই থাকিম, এইসমূহ ল এণ্ড অৰ্ডাৰ ভিত্তিত হ'ব, বা সেইসমূহ আমাৰ কি হ'ব, ছ'চিয়েল কণ্ট্ৰেক্ট বা ইণ্ডিভিজুৱেল ৰাইটছৰ আউটত থাকি কামবিলাক চলিব, বা ইউনিভাৰ্চেল ইথিক্সবিলাক আমাৰ মনত আহি যাব, মনত ইথিক্সৰ ওপৰত নলেজ আহি যাব। তো তাৰ ফলত আমি কি হ'ব, যে ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপল যিটো আমাৰ লাষ্ট ষ্টেজ সেইটো ফলপ্ৰসূ হ'ব। অৰ্থাৎ যিটো 5 নম্বৰ লিগেলিষ্টিক ছ'চিয়েল কণ্ট্ৰেক্ট, তো সেইটো মই আপোনালোকক ইংলিছত ইয়াত লিখি দিছোঁ পইণ্টখিনি, যে এট দিছ ষ্টেজ পিপল বিগিন টু একাউণ্ট ফৰ দ্য ডিফাৰিং ভেলুজ, অপিনিয়নছ এণ্ড বিলিভছ অফ আদাৰ পিপল। Rules of law are important for maintaining a society. Rules যিসমূহ আমাৰ আছে, আমাৰ পলিটি ইণ্ডিয়ান পলিটি যদি চাইছে, তাত বহুতো ৰুলছ বা বহুতো মানে আৰ্টিকল এইবিলাক সম্পূৰ্ণ চাত লগোৱা আছে। তো এইবিলাক যে আৰ্টিকল হওক, আমাৰ ছেকশ্যনবিলাক হওক, ধাৰাবিলাক, সকলো এইবিলাক বস্তু বা এইবিলাক পাৰ্টছে আমাক কি কৰি আছে, আমাৰ ছ'চাইটিখন মেইনটেইনিং কৰাত সহায় কৰি আছে। বাট মেম্বাৰ্ছ অফ দ্য ছ'চাইটি শ্বুড এগ্ৰি আপন দ্য ষ্টেণ্ডাৰ্ডছ। তো কিন্তু মেম্বাৰ্ছসকলে, এই ছ'চাইটিৰ মেম্বাৰ্ছসকলে আমাৰ এই যি ষ্টেণ্ডাৰ্ডছখিনি আছে সেইখিনি এগ্ৰি কৰা তেওঁলোকে কোনো ধৰণৰ মানে দূৰ নহয়, মানে তেনেকুৱা ধৰণৰ ক'ব পাৰি আৰু, যে ইজ মটিভেটেড বাই দ্য বিলিফ ইন দ্য গ্ৰেটেষ্ট এমাউণ্ট অফ গুড ফৰ দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ পিপল। বিলিভছ ইন কনচেনচাছ, অৰ্থাৎ এভৰিৱান এগ্ৰিজ ৰাডাৰ দেন ইন মেজৰিটি ৰুলছ। Respect the right of the minority, especially the rights of the individual. Believes that change in the law is possible but only through the system. তো এইটো হ'ল লিগেলিষ্টিক ছ'চিয়েল কণ্ট্ৰেক্ট, অৰ্থাৎ আমি আইনৰ আওতাত বা আমাৰ ছ'চাইটিটো মেইনটেইন কৰাত যাতে যিবিলাক ল আমি জাৰি কৰোঁ, সেই লসমূহ যদি ফলপ্ৰসূ হয়, তাৰ কাৰণে এই ষ্টেজ 5টো আমি মৰেলিটি পষ্ট কনভেনশ্যনেল মৰেলিটি বুলি আমি ক'ব পাৰোঁ। নেক্সট লাষ্ট ষ্টেপটো আছে ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপল। কলবাৰ্গে কৈছিল যে এইটো ফাইনেল লেভেল অফ মৰেল ৰিজনিং ইজ বেছড আপন ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপলছ এণ্ড এবষ্ট্ৰেক্ট ৰিজনিং। এট দিছ ষ্টেজ পিপল ফ'ল' দ্য ইণ্টাৰনেলাইজ প্ৰিন্সিপল অফ জাষ্টিছ ইভেন ইফ দে কনফ্লিক্ট উইথ লছ এণ্ড ৰুলছ। বিলিভ that there are high moral principles than those represented by social rules and customs.
is willing to accept the consequence for disobedience of the social rule she has rejected, believes that the dignity of humanity is scared and that all humans have value. অৰ্থাৎ ইয়াত সম্পূৰ্ণ যিসমূহ কথা ইয়াত কোৱা আছে সম্পূৰ্ণ এই বিষয়বস্তুসমূহ আপোনালোকক তেনেদৰে বুজাই দিয়া আছে যে আমাৰ যিখিনি এই ছয়টা আমি যি ষ্টেজেছখিনি পালোঁ এই ছয়টা ষ্টেজেছ আমাৰ মৰেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেণ্ট হয় একদম আমি যদি আৰম্ভণিৰ যিটো প্ৰি কনভেনশ্যনেল পাইছিলোঁ প্ৰি কনভেনশ্যনেল ষ্টেজৰ পৰা কনভেনশ্যনেল লেভেলৰ পৰা আমাৰ পষ্ট কনভেনশ্যনেল লেভেললৈকে এটা ভাল ষ্টেজত মানে আমি বাৰ্থৰ পৰা আমি যদি 16+ বয়সলৈকে যদি আমি ক'বলৈ যাওঁ মৰেলিটিটো এটা ৰাইট ৱেত মানে ডেভেলপ হয় আৰু তাৰ ফলত সেইটো বয়সত যেতিয়া পষ্ট কনভেনশ্যনেল লেভেল পাব তেতিয়া সেই ষ্টুডেণ্টছ বা সেই শিশুখিনি বা সেই মানুহ মানে সেই সময়ত মানে চিলড্ৰেনখিনিয়ে তেওঁলোকে বুজি পাব যে কোনটো বস্তু ৰাইট হয় কোনটো বস্তু ৰং হয় অৰ্থাৎ তেওঁলোকৰ মৰেলিটি ডেভেলপমেণ্ট হ'ব নেক্সট যিটো হেন্স ডিলেমাৰ কথা ইয়াত কোৱা আছে এইটো কথা মই আপোনালোকক অলপ বুজাই দিছোঁ A woman was near death from a special kind of cancer. A Heinzৰ ৱাইফ গৰাকী এটা স্পেচিয়েল কাইণ্ড অফ কেঞ্চাৰ বেমাৰত তেওঁ আক্ৰান্ত হৈছে There was one drug that the doctors thought might save her. তেতিয়া ডক্টৰে ক'লে যে এটা ঔষধ আছে যিটো ঔষধে তোমাৰ ৱাইফৰ মানে জীৱনটো বচাব পাৰিব It was a form of radium and that a drugs in the same town had recently discovered আৰু এই যিটো ড্ৰাগছ মানে এই যিটো দৰৱ এইটো ৰিচেণ্টলি ডিস্কভাৰ কৰা হৈছে The drug was expensive to make মানে এই ঔষধটো বনোৱাৰ ক্ষেত্ৰত বহুখিনি খৰচ পৰি যায় But the druggist was charging 10 times what the drug cost him to produce অৰ্থাৎ যিগৰাকী মানে বিক্ৰেতা আছে অৰ্থাৎ যিগৰাকী ইয়াৰ মালিক মানে এই ঔষধ যোনে আৱিষ্কাৰ কৰিছিল তেওঁৰ খৰচ যায় $200 কিন্তু তেওঁ ইয়াত চাৰ্জ লয় $2000 অৰ্থাৎ 10 গুণ বেছি তেতিয়া এই ৰোগী মানে মহিলাগৰাকীৰ হাজবেণ্ডে হেইন্স তেওঁ ক'লে যে মই 1000 টকা কিবাকে মই জমা কৰিম বাকিখিনি আপোনাক মই পিছত দিম গতিকে আপুনি মোক এই দৰৱটো দিয়ক 1000 টকা দিয়ক তেতিয়া ড্ৰাগছিষ্টজনে ক'লে যে মই দিব নোৱাৰোঁ I discovered the drug and I am going to make money from it মই এইটো আৱিষ্কাৰ কৰিলোঁ আৰু ইয়াৰ পৰাই মই পইচা ইনকাম কৰিব লাগিব So Heinz got desperate and broke into the man's store to steal the drug for his wife আৰু তাৰ পাছত হেইনছে কি কৰিলে যেহেতু তেওঁ নিদিয়ে 1000 টকাত গতিকে হেইনছে কি কৰিলে সেই ঔষধটোৱে চুৰ কৰি লৈ আহিলে আৰু ঘৈণীয়েকক মানে ৱাইফক তেওঁ দি দিলে এতিয়া এই কথাটোৰ ওপৰত মানে যেতিয়া মানে কলবাৰ্গে যেতিয়া এই মৰেলিটিৰ ওপৰত মানে ষ্টাডি আৰম্ভ কৰিছিল তেতিয়া এই কথাটোৱে তেওঁৰ ষ্টুডেণ্টখিনিৰ আগত অৱগত কৰাইছিল আৰু তাৰ ফলত বহুকেইটা কুৱেশ্যনৰ আৱিৰ্ভাৱ হৈছিল য'ত আপোনালোকৰ এই হেইন্স বোলা যিগৰাকী ব্যক্তি তেওঁ ঔষধটো চুৰি কৰাৰ ফলত তেওঁৰ জেল শাস্তি হ'বনে বা তেওঁ ভাল কাম কৰিছেনে এইটো বা তেওঁ চুৰ কৰাৰ পৰিৱৰ্তে আন কি উপায় আছিল বা তেওঁৰ যেহেতু ঘৈণীয়েকজনী বা মানে মহিলাগৰাকী যিহেতু এটা বেমাৰত আক্ৰান্ত হৈছিল তো যেহেতু সময় কম আছিল তো ঔষধটো যে তেওঁ আনি কেনে তেওঁক যে জীৱনটো বচালে তো এইটো ভাল হৈছে নে বেয়া হৈছে এই বিষয়টোৰ ওপৰত কলবাৰ্গে ক্লাছত কোৱেশ্যনৰ অৱতাৰণা কৰি দিলে তাৰ ভিতৰত যোনে যিখিনি এনচাৰ দিছে তাৰ পৰা গম পাইছে যে মৰেলিটি কোনটো লেভেলত আছে এই ষ্টুডেণ্টখিনিৰ আৰু তাৰ ওপৰত বেছ কৰি এই তিনিটা লেভেল
প্ৰি কনভেনচনেল কনভেনচনেল পোষ্ট কনভেনচনেল লগতে ষ্টেজেছ কেইটা তেওঁ আগবঢ়াইছে ইয়াৰ পাছত আমি কোলবাৰ্গৰ যিটো থিয়ৰি তাত কেইটামান ক্ৰিটিচিজমো আছে আৰু সেই ক্ৰিটিচিজম ইয়াতে আপোনালোকে বহুতখিনি দেখিছে কিন্তু মই ধুনীয়াকৈ বস্তুখিনি মই এটা শ্বৰ্ট ফৰ্মত কৈ দিওঁ যে প্ৰথমটো হ'ল নট এপ্লিকেবল ইন অল কালচাৰ এই যিটো কোলবাৰ্গৰ যিটো মৰেল ডেভেলপমেণ্ট থিয়ৰি এই থিয়ৰিটো সকলো কালচাৰতে এপ্লিকেবল নহয় নেক্সট হ'ল হাইপথেটিকেল চিটুৱেশ্যন আৰু 3 নম্বৰটো হ'ল বায়াছ চেম্পল মানে চেম্পলবিলাক মানে বায়াছ হৈ যায় মানে অৰ্থাৎ আপোনালোকক মই বুজাই দিছোঁ যিখিনি চেম্পল থাকিব এইখিনি ধৰক তাত কিছু হ'লেও এৰৰ থকা দেখা যায় আৰু তাৰ ফলত আমি শুদ্ধ এটা ৰিডিং পাব নোৱাৰোঁ আৰু যাৰ ফলত মৰেলিটি ডেভেলপমেণ্টৰ মানে শুদ্ধ ৰিজাল্ট এটা আমি পাবলৈ অলপ অসুবিধা হৈ পৰে তো এইখিনি হ'ল ক্ৰিটিচাইজ কৰা বা ক্ৰিটিচিজম এইখিনি আপোনালোকে জানেই তো এইখিনি আমাৰ যিখিনি শ্লাইড এইখিনি শ্লাইডতে আমাৰ আজি এই কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰি আজি ইমানতে অন্ত পৰিল আশা কৰোঁ আপোনালোকে চাই কিনে ভালে পালে ভিডিঅ' ক্লাছটো যিহেতু আপোনালোকৰ টেট কামে আহি আছে তো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ লাভ হয় আৰু তেওঁলোকৰ এই পঢ়াৰ যাত্ৰাত আপোনাৰ লগত আগবাঢ়ি গৈ তেওঁলোকৰ সপোনৰ যি টিচাৰৰ জবটো আছে তেওঁলোকে পাবলৈ সক্ষম হয় তো আজিলৈ এইখিনি আছিল আপোনালোকে ছাবস্ক্ৰাইব কৰিব মই অনুৰোধ জনালোঁ আৰু লগতে লাইক কৰিব লাইকটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ যেতিয়া আপোনালোকে বহুত বেছি লাইক কৰিব যেতিয়া যোনে চাই তেওঁ যদি লাইক কৰি দিয়ে এবাৰ হ'লেও তো তেতিয়া আমাৰ এই ভিডিঅ'টো ওপৰত গুচি যায় আৰু তাৰ ফলত ভিউৱাৰ্ছবিলাকে বা নতুন ভিউৱাৰ্ছবিলাকে সোনকালে এই বিষয়টো পাই যায় আৰু যিহেতু পৰীক্ষা আহিছে গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবেও আপোনাৰ বন্ধু বান্ধৱীৰ বাবেও তো সেইকাৰণে আপুনি শ্বেয়াৰ কৰি দিব তো আজিলৈ এইখিনি আছিল আপোনালোকৰ বাবে তো ধন্যবাদ